আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। মোৰ পিছে ভালেই। অকণমান টায়াৰ্ড লগতে শ্লিপি সেইটো কাৰণে ৰোজা চলি আছে। ৰাতি চেহেৰিৰ কাৰণে উঠিবলগীয়া হয়। লগতে বেটিৰ লগতো আছে সেয়া দিনটো তেনেকৈ শুবলৈ নাপাওঁ কাৰণ ঘৰৰ বহুত কাম থাকে। ইফতাৰী তৈয়াৰী লগতে ইবাদত আৰু এইখিনিতো এৰিব নোৱাৰি। কাৰণ আল্লাহৰ যি ৰেহমত আৰু নেয়ামত আছে আমাৰ লাইফত তাৰ বদলত আমি যিখিনি কৰিছোঁ সেয়াতো গন্তি কৰিব পৰাই নহয়। কাৰণ তেওঁৰ যিখিনি আমাৰ ওপৰত এহছান আছে মানে ইমান লাইফটো যে চিজিল কৰি ৰাখিছে, সকলো দুৱাবিলাক কবুল কৰিছে, যিয়ে লাগে সময়মতে সেয়াই পাই যাম। সেই ৰিজিকৰ যি ইমান আফিয়ত তাৰ কাৰণে এইখিনি একো নহয় আৰু। আচ্ছা, যিখিনি নহওক আপোনালোকক সকলোকে ৰমজান মুবাৰক। আমাক আপোনাৰ দুৱাত শামিল ৰাখিব। আমাৰ পৰিয়ালটোৰ কাৰণে দুৱা কৰিব, খাছ কৰকে বেটিৰ কাৰণে। মই আচলতে আজি ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিবলৈ নহ'ল কাৰণ আজি বেটিৰ উলেঞ্চখিনি বোলো অকণমান ধুই দিওঁ কাৰণ এইখিনি সদায় ধুব পৰা নাযায়। মই বোলো এয়া জাপি থাকোঁতে মোৰ মনত পৰিলে, মই বোলো দেখাওঁ। কি দেখাওঁ? এয়া চাওক, আগত দেখাই লৈছোঁ তাৰপিছত কথাখিনি ক'ম। এয়া দেখিছেনে? এয়া এযোৰ, এয়া বেক চাইড হৈছে, এয়া এযোৰ, এইটো আপোনাৰ হাফ, এয়া এয়া আৰু এযোৰ আছে, এয়া তাৰপিছত সিদিনাখন যে গৈছিলোঁ তিনিচুকীয়ালৈ, এইটো তাৰপৰা মই পূৰা ষ্ট'ৰটো কৈ আছোঁ, আগত দেখাই লৈছোঁ। এয়া এইটোতো ভিডিঅ'ত দেখিছে বেটিয়ে পিন্ধিছিলে। তাৰপাছত এয়া এণ্ড লাষ্ট বাট নট দ্য লিষ্ট, এইটো এটা হোল ব্লেংকেট ৰেপাৰ আৰু। চ' এই সকলোবিলাক কিয় দেখাই আছোঁ জানেনে? এইবিলাক আচলতে কাপোৰ ক'লে ভুল হ'ব। এইবিলাক আচলতে মোৰ মাৰ মৰম, নিজৰ নাতিনীয়ে ক'লে। চাওকচোন কিমানখিনি বনায়ে আছে। মোলৈ ইমানখিনি কেতিয়াও বনোৱা নাই দেই, বনাই বাৰু, কিন্তু এনেকুৱা নহয় যে 5 মান্থছত মানে ইমানখিনি। সঁচাই ন? আইতাকৰ, এনায়েকৰ, দাদীয়েকৰ, নানীয়েকৰ, নিজৰ নাতিনীয়ে ক'লে কিমান মৰম, সঁচাই দেই। মই এই কাপোৰখিনি একদম সাঁচিয়ে ৰাখিছোঁ জানেনে, মোক পিন্ধাবলৈ মন নাযায়। মই ভাবোঁ কেনেকৈ থৈ দিম ধুনীয়াকৈ। আকৌ মায়ে কয় পিন্ধাইছোঁ নাই, সৰু হৈ যাব। আৰু সঁচাকৈ কিছুমান সৰু হৈছেই। আৰু তাৰ মাজতে আৰু এটা কথা কৈ দিওঁ, ইয়াৰ ভিতৰত গোটেইখিনি মায়ে বনোৱা নহয়। এই দুযোৰ মাৰ ফ্ৰেণ্ড, যাৰ পৰা বেছিকেলি মায়ে শিকিছিলে বনোৱা। চ' মাৰ খুব ইচ্ছা, মাৰ খুব আগ্ৰহ নতুন বস্তু শিকিবলৈ। আৰু মায়ে, মই কৈছোঁ নে সেইদিনাখনো আপোনালোকক এয়াও দেখাইছোঁ, এয়াতো কুৰ্চা হৈছে, এয়া মোৰ ডাইনিঙৰ কভাৰ, এয়াও মায়ে বনোৱা। চ' মায়ে গোটেইখিনি বিয়া হৈ আহি এইখিনি শিকিছে আৰু মায়ে বনাইছে, এতিয়াও মায়ে বনায়। মাৰ হাতৰ মানে কাম বেলেগ ভাল আৰু মায়ে খুব ভাল পায়। কিন্তু ভালটো পায় বাৰু আৰু বনায়ো, কিন্তু বেটি হোৱাৰ পিছত যোনটো স্পীড আৰু যোনটো মানে ডিজাইন, যোনটো ষ্টাইল, যোনটো মানে চবৰ স্পীড বাঢ়ি গৈছে, চবৰ মানে ৰেচিঅ' ইনক্ৰিজ হৈ গৈছে। এইখিনি কথা কৈছিলোঁ, এইখিনি আচলতে সেই মাৰ ফ্ৰেণ্ডে বেটিলৈ বনাই দিছে, লগতে এই ব্লেংকেটটো মানে ৰেপাৰটোও বনাই দিছে তেওঁ। চ' থেংকছ টু হাৰ যে তেওঁ নিজেইতো দিছেই, লগতে মাকো ইমান ধুনীয়াকৈ বস্তুখিনি শিকাই দিলে। আজি মায়ে নিজৰ এইখিনি যে মোক দিছে, লগতে মোকো মায়ে চক্স বনাই দিছে। চ' বহুত কষ্টও হয়, কিন্তু মাক দেখি লগা নাই যে কষ্ট হৈছে। ইমান ইজি কৰি দিছে মায়ে, মানে 1 মান্থো নালাগে, মায়ে যেন 5-10 দিনতে মানে এটা বনাই দিছে তেনেকুৱা লাগিছে। দূৰত থাকে,
চাবলৈ মন যায়, ভিডিঅ' কলতে চাই থাকে জানে তাই। অকণমান যদি তাই নাচায় মায়ে ভাবে মায়েতো মনটো কোচ খাই যায়। মোৰ চিন্তা হৈ যায় যে কি ভাবিব মায়ে তেনেকুৱা মানে সৰুৰ পৰা তাইক ডাঙৰ কৰাৰ নিচিনা মই যেতিয়াৰ পৰা মই মানে হস্পিটেলত আছোঁ তেতিয়াৰ পৰা মানে এভৰিথিং মায়েই মানে মা নহ'লে যেন মোৰ একো নহয়। বেটি কান্দিছে মা, বেটি খাব লাগে মা, মানে মই একো নাজানো ন, মইতো বহুত নিউ ইভেন আজিও নিউ কিবা এটা সুধিব থাকিলে মানে এটাই চলিউশ্যন চাগে যে মা। সঁচাকে তাই সকলো মানে চবৰে মাকক বা চবৰে যাতে ভালকে ৰাখক, ভাল স্বাস্থ্য দিয়ক আৰু সিহঁতৰ ধুনীয়া আশীৰ্বাদ একদম ধুনীয়া কৰি তোলক, সিহঁতৰ সকলোবোৰ মনৰ হোৱা কবুল কৰক, তাকেই মই দোৱা কৰোঁ। এই ৰমজান মাহিনাত ময়ো আপোনালোকক কৈছোঁ যে মোৰ আমালেও আপোনালোকে দোৱা কৰিব। ঠিক আছে বাৰু, মই এইখিনি জাপিলো, এসোপা জাপিবলৈ আছে। লগ পাম বাৰু। অলপ বাহিৰলৈ ওলাই আহিছোঁ, কিন্তু আজিকালি ডিব্ৰুগড়ত ক'ৰবাত যাওঁ বুলি ক'লে মানে বস্তুটো ইম্পচিবল যেনহে লাগে। ইমান ট্ৰেফিক নহয়, মানে ওলাম কেতিয়াবা পাওঁগৈ কেতিয়াবা মানে। আচলতে ৰমজানত ওলাই আহিবলৈ অকণ দিগদাৰী হয়, কিন্তু উপায় নাই মানে কাম এটা আছিলে। একদম ভাগৰ লাগিছে, ওলাই আহিবলৈ অকণমানো মন নাই মানে। কিন্তু মানে এয়া দেখিছে নহয়, ভাল নালাগে মানে চাই। উঠবা 15 মিনিটছ মানে হ'ল চাগে, আমলাপতিৰ পৰা মানে চৌকিডিং পাবলৈ মানে আপোনাৰ 20 মিনিটছমান লাগি গৈছে তেনেকুৱা। বস্তু দুটামানো ল'বলগীয়া আছে, তাকে লৈ লওঁ বুলি ভাবিলোঁ। আৰু গৈ লওঁ, পেটি গৈ আছে কেইটাকলত। কাম এটা লৈ ওলাই আহিছিলোঁ বুলি কৈছিলোঁ যে, আচলতে ৱেষ্ট ছাইডত মানে কাপোৰ এযোৰ ঘূৰাবলগীয়া আছিলে, সেয়াই এক্সচেঞ্জ কৰি যাওঁ বুলি ভাবিলোঁ। প্ৰিন্সেছ আদিৰা, তাই অথনি কৈছিলোঁ যে কাপোৰযোৰ চেঞ্জ কৰি মানে তাইলৈ ল'লোঁ বুলি। ছেইম বাট ডিফাৰেণ্ট। একচুৱেলি এইটো কাৰণে কৈছোঁ বিকজ মানে কাপোৰৰ কোৱালিটিটো ইমানেই ভাল ন, মানে চাগে দেখিয়ে গম পাইছে, মানে বহুত কমফৰ্টেবল হয়। লগতে এয়া হেড এটাও আছে, হেডটো কিন্তু হেডতছে বহুত বেছি ডাঙৰ হৈছে, অভাৰ চাইজ হেড। কি so very good review for western side clothes.